অৰুণাচলৰ নামচাইত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ দ্বিতীয় দিনৰ কাৰ্যসূচী নামচাই অসামৰিক চিকিৎসালয়ৰ স্বচ্ছ ভাৰত কাৰ্যসূচীত অংশগ্ৰহণ নিৰ্মলা সীতাৰমণৰ দুদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে নামচাইত উপস্থিত হৈছিল কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী আৰু এই সামগ্ৰিক পৰিৱেশ আমাক বিতংভাৱে জনাব সতীৰ্থ সাংবাদিক জিতুল দত্তই যেহেতু আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন আৰু জন্মদিনটোৰ যেটো ক্ষণ এই ক্ষণটোত দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এইদৰে স্বচ্ছ ভাৰত অভিযানত অংশ লৈছে তেখেতে নিজ হাতে হাতত ঝাড়ু লৈছে আৰু ঝাড়ু লৈ এনেধৰণে নামচাই যিখন অসামৰিক চিকিৎসালয় আছে চিকিৎসালয় চৌহদত পৰিষ্কাৰ অভিযানত চাফাই অভিযানত অংশ লৈছে আৰু যেহেতু মঙলবাৰৰ পৰা তেখেতে নামচাইত আশ্ৰয় লৈ আছে আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিছে যোৱাকালি ভাৰতীয় ষ্টেট বেংকৰ এটা বিশেষ কাৰ্যসূচীত তেওঁ অংশ লৈছিল কেইবাটাও আত্মসহায়ক গোটক তেওঁ আৰ্থিক অনুদান বিতৰণ কৰিছিল আৰু তাৰপিছতে তেওঁ নামচাই যি সোণালী বৌদ্ধ মন্দিৰ আছে তাত তেওঁ নিশাটো পাৰ কৰিছিল আৰু তাৰপিছতেই আজি বুধবাৰে পুৱাৰে পৰা এনেধৰণে নামচাই বিভিন্ন ধৰণৰ অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিছে আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে তেখেতে নামচাই অসামৰিক চিকিৎসালয় চৌহদত যি অস্থায়ী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছিলে তাত তেওঁ জাতিৰ পিতাৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছিলে আৰু তাৰপিছতেই জাতিৰ পিতাৰ জন্মদিনৰ লগত সংগতি ৰাখি সমগ্ৰ ভাৰতবৰ্ষতে যিহেতু স্বচ্ছ ভাৰত অভিযান অনুষ্ঠিত কৰা হৈছিল আৰু এই স্বচ্ছ ভাৰত অভিযানৰ অংশস্বৰূপে তেখেতে নামচাই অসামৰিক চিকিৎসালয়ৰ চৌহদত এনেধৰণে চাফাই অভিযানত তেওঁ অংশ লোৱা দেখিবলৈ পোৱা গৈছে যিহেতু সমগ্ৰ ভাৰতবৰ্ষতে আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন পালন কৰা হৈছে আৰু এই দিনটোত স্বচ্ছ ভাৰত অভিযান ৰূপায়ণ কৰা হয় আৰু তাৰে অংশস্বৰূপে দেখা গৈছে যে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে এনেধৰণে নিজেই হাতত ঝাড়ু লৈ স্বচ্ছ ভাৰত অভিযানত অংশ লৈছে স্বাভাৱিকতে অৰুণাচলবাসীৰ বাবে এইটো এক ঐতিহাসিক দিন বুলি ক'ব লাগিব যিহেতু কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে এনেধৰণে এক স্বচ্ছ ভাৰত অভিযানত অংশ লৈছে আৰু মঙলবাৰৰ পৰা তেখেতে অৰুণাচলৰ নামচাই জিলাৰ বিভিন্ন কাৰ্যসূচীত তেওঁ অংশ লৈছিলে বিশেষকৈ ভাৰতীয় ষ্টেট বেংকৰ এটা বাণিজ্যিক শাখা আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পিছতে তেখেতে যি মাল্টিপাৰপাছ কমিউনিটি হল আছে তাত তেওঁ অৰুণাচলৰ নামচাই জিলাৰ বিভিন্ন আত্মসহায়ক গোটক তেওঁ আৰ্থিক অনুদান বিতৰণ কৰিছিল আৰু নিশাটো তেওঁ নামচাই যি ঐতিহাসিক গল্ডেন পাগোৰা আছে এই গল্ডেন পাগোৰা তেওঁ নিশাটো কটাইছিল আৰু তাৰপিছতে পুৱাৰে পৰা তেওঁ এনেধৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষত যি স্বচ্ছ ভাৰত অভিযান ৰূপায়ণ কৰা হয় এই অভিযানৰ অংশস্বৰূপে নামচাই যি অসামৰিক চিকিৎসালয় আছে এই চিকিৎসালয় চৌহদত তেওঁ এনেদৰে হাতত ঝাড়ু লৈ চাফাই অভিযানত নামি পৰা পৰিলক্ষিত হৈছে ভিডিঅ' জাৰ্ণালিষ্ট প্ৰশান্ত চাহে দেখুৱাই আছে সেই পৰিৱেশটো এক ব্যতিক্ৰমী পৰিৱেশ নামচাইত আৰু বিভিন্নজনৰ সৈতে তেখেতে একেলগে এজন সাধাৰণ লোকৰ দৰে এনেধৰণে স্বচ্ছ ভাৰত অভিযানত অংশ লৈছে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে বিত্তমন্ত্ৰীৰ দায়িত্বত আছে আৰু চিকিৎসালয় চৌহদৰ বিভিন্ন অংশত তেওঁ এনেধৰণে হাতত ঝাড়ু লৈ চাফাই অভিযানত অংশ লৈছে এটা ব্যতিক্ৰমী দৃশ্য বুলি ক'ব লাগিব কেন্দ্ৰৰ এগৰাকী গুৰুত্বপূৰ্ণ পদবীত গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এনেধৰণে নামচাই লৈ আহি হাতত ঝাড়ু লৈ চিকিৎসালয়ৰ চৌহদৰ বিভিন্ন অংশ পৰিষ্কাৰ কৰাত তেওঁ নিজেই অংশগ্ৰহণ কৰিছে আৰু এনেদৰেই মহাত্মা গান্ধীৰ জন্মদিনটো এক ঐতিহাসিক ক্ষণ হিচাপে আৰু এক ঐতিহাসিক ক্ষণ স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'ল নামচাইৰ সাধাৰণ লোক কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ লগত আছে অৰুণাচলৰ উপমুখ্যমন্ত্ৰী তেখেতেও হাতত ঝাড়ু লৈ এই স্বচ্ছ ভাৰত অভিযানত অংশ লোৱা পৰিলক্ষিত হৈছে আজি নামচাইত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ অন্তিম দুদিন আৰু এই দিনটোত তেওঁ এনেদৰে সাধাৰণ লোকৰ সৈতে লগত উপমুখ্যমন্ত্ৰী আছে সাংসদ আছে বিধায়ক আছে আৰু এইসকলৰ সৈতে তেওঁ এনেধৰণে স্বচ্ছ ভাৰত অভিযানত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়